Assam specific example bank. মই এই কথাটো কৈ থাকো যে আসাম স্পেসিফিক এটা এক্সাম্পল বেংক বনাব লাগে আজি আজি মই 150টা এক্সাম্পল মই দেখাম 150 এক্সাম্পল অন এ সিঙ্গল টপিক আৰু সেইকেইখন আমি সিঙ্গল টপিকটো হৈছে সায়েন্স এণ্ড টেকনলজি আপোনাৰ ধৰক আইপিআৰ বায়োডাইভাৰ্চিটি স্কিলছ এনেকুৱা ধৰণৰ আমি বেলেগ বেলেগ টপিকত কেনেকৈ ইউজ কৰিব পাৰোঁ হে তাৰ আমি দেখাম কথা হল মই কেইটামান এক্সাম্পলছ ইয়াত টোটেল 150টা এক্সাম্পল আছে আজি পিডিএফটোত এতিয়া কথা হল কেনেকুৱা ধৰণে মই ক'ৰ পৰা কৈছো ইউনিভাৰ্চিটিখিনি ধৰি লওক এতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰ আছে ৰবীন কুমাৰ দত্ত তেখেতৰ এটা বহুত মানে আপোনাৰ প্ৰজেক্ট যোন নাম আৰ্চিয়ন নীলগন মানে আৰ্চিয়ন মিন্স আৰ্ছেনিক প্লাছ আইৰণ আৰ্ছেনিক আমি জানো আমাৰ ৱাটাৰটো বহুত বেছি আৰ্ছেনিকৰ কন্টামিনেশনটো বহুত বেছি সেইকাৰণে আমাৰ কেঞ্চাৰ বা এইবোৰ বহুত হয় আইৰণো বহুত বেছি আমাৰ অসম তথা নৰ্থ ইষ্টত আমি এইবোৰ ডেঞ্জাৰ জোনত আছো এতিয়া কথা হল আৰ্চিয়ন নীলগন মানে সেপাৰেট কৰা এটো আপোনাৰ WHO এটো ৰিকগনাইজ কৰিছিল WHO এটো বহুত প্ৰেজ কৰিছিল তো কাইলে আমি তাত এই কথাটো লিখিব পাৰো ধৰি লওক কাইলে বায়োডাইভাৰ্চিটি টপিকৰ ওপৰত কিবা এটা কোৱেশ্চন আহিলে যে বায়োডাইভাৰ্চিটি ৰিলেটেড যোনটো আমাৰ ডেটা বেংক বনি আছে আমি হেতু কথা কাইলে ক'ব পাৰো ধৰি লওক কাইলে তেনেকে বায়োটেকনলজি কথা আহে ধৰি লওক গুৱাহাটী ইউনিভাৰ্চিটিয়ে যোনটো টিস্যু কালচাৰৰ ওপৰত কাম কৰি আছে সেই টিস্যু কালচাৰৰ এক্সাম্পলছবোৰ আমি দিব পাৰো ইয়াত যোনবোৰ এক্সাম্পলছ আছে এই গোটেই এক্সাম্পলছবোৰ মই ক'ৰ পৰা ড্ৰ কৰিছো এইখিনি বেলেগ বেলেগ আপোনাৰ ৱেবসাইট আৰু আমি গভৰ্ণমেণ্ট ৱেবসাইট বিয়াৰ অথেন্টিক ডাটা যেনেকৈ ৰুৰেল টেকনলজি চেণ্টাৰ হিল এৰিয়াত আপুনি স্কিল ডেভেলপমেণ্টত এইখিনিৰ ওপৰতে মই আজি এই গোটেই ক্লাছটো দিম আপুনি যদি আজি মই এই কথাটো দেখাম এটা এক্সাম্পল কেনেকৈ মাল্টিপল ৱেত আমি ব্যৱহাৰ কৰিব পাৰো আপুনি চাব মানে নট জাস্ট এক্সাম্পলটো ৰিড কৰাটো আমি এক্সাম্পলটো যদি ভালকৈ চাই লওঁ এতিয়া ধৰি লওক ফাৰ্ষ্ট এক্সাম্পল আৰবান ভেজিটেশ্যন মেপিং এটো কোনে কৰি আছে কামটো কৰি আছে আজটেক কোন আমি জানিব লাগে যে আজটেক কি হয় আমাৰ যোনটো সায়েন্স এণ্ড টেকনলজি যোনটো আমাৰ ডিপাৰ্টমেণ্ট আছে গভৰ্ণমেণ্ট অফ অসমৰ তাৰ এটো নোডেল এজেন্সি হিয়ে ফাণ্ড মেনেজমেণ্ট এইখিনি এই এজেন্সিটোৱে কৰে এতিয়া আজটেকে কৰি থকা কামটোৰ ভিতৰত এটো কি কৰিছে তেওঁলোকে আৰবান ভেজিটেশ্যন মেপিং কৰিছে এটো কাইলে এক্সাম্পলত ডাইৰেক্ট লিখি দিব পাৰে বা আপুনি এটো পইণ্টটো লিখিব পাৰে যেটা আমি লিখিম ন আৰবান ভেজিটেশ্যন মেপিং তাত লিখিলে আপুনি লিখিব পাৰে যে এপিসোডটো লিখিব পাৰে পিছৰটো এক্সাম্পল টাইপত দি দিব পাৰে যে এফৰেষ্টেশ্যন আইডেন্টিফিকেশ্যন অফ এফৰেষ্টেশ্যন সাইট ইন গুৱাহাটী বাই আজটেক কাহিনী হৈ গ'ল এটা পইণ্ট ধুনীয়া পইণ্ট হৈ গ'ল নে অসম চেন্ট্ৰিক পইণ্ট এটা কাইলে কিবা এটা হেতু পইণ্টটো কিয় হ'ব পাৰে হেতু আৰবানাইজেশ্যনৰ ওপৰত আৰক লাগিলে কাইলে আপুনি হেতু আপোনাৰ এনভাইৰনমেণ্টৰ ওপৰত আহিলে কনজাৰভেশ্যনৰ ওপৰত আহিলে ৰিমোট সেন্সিংৰ ওপৰত আহিলে যিহৰ ওপৰতে নাহক আপুনি হেতু মাল্টিপল ৱেত আমি কি কৰিব পাৰো আৰু টেকনলজিটো কি ইউজ কৰিছে জানে জিঅ'স্পেটিয়েল টেকনলজি যে জিঅ'স্পেটিয়েল যোনটো টেকনলজি হেতু ইউজ কৰি পেলাই আৰবান মানে গুৱাহাটীত আপুনি ভেজিটেশ্যনৰ এটা মেপিং বনাব যে ভেজিটেশ্যনটো কেনেকুৱাকে আপোনাৰ আছে তো হেতু আমি আজটেকৰ নামটো ইউজ কৰিব পাৰো যেনেকৈ আমি নীতি আয়োগ ইউজ কৰো আমি WHO ইউজ কৰো এজ পাৰ WHO আজটেক ৰিপৰ্টটো আমি ইউজ কৰিব পাৰো ন অসম কনটেক্সটত কাৰণ এটো নোডেল এজেন্সি সায়েন্স এণ্ড টেকনলজিৰ কাৰণে তো হেতু আমি তাত লিখি দিলে হ'ল যেনেকৈ আপুনি গুৱাহাটী ইউনিভাৰ্চিটি কাইলে গুৱাহাটী ইউনিভাৰ্চিটিৰ কিবা কিবি যদি কাম হৈছে তেনেকৈ বায়োটেকনলজি আমাৰ সিলেবাসৰ কিৱৰ্ড আমাৰ হেৰিয়ত আছে বায়োটেকনলজি আমরা জিএসটিত পাওঁ এনভাইৰনমেন্ট পলিউশনৰ আমি কথা পাওঁ এতিয়া ধৰক তেওঁলোকে কিহৰ ওপৰত কাম কৰি আছে যোনটো একুৱাটিক প্লেনে আপোনাৰ হেভি মেটালবোৰ কেনেকৈ এক্সট্ৰেক্ট কৰে ৱাটাৰ বডিবোৰৰ পৰা সেইটোৰ ওপৰত ষ্টাডি কৰি আছে তো তাৰ আমি ৰেফাৰেন্স এটা লৈ ল'ব পাৰোঁ হেতু আমি টেকনলজি বায়োৰিমেডিয়েশ্যন টেকনলজি ইউজ বাই গুৱাহাটী ইউনিভাৰ্চিটি আপুনি তেনেকৈ দি আপুনি হেতু পইণ্টটো দিব পাৰে হেতু এজ এ পইণ্ট ইউজ কৰিব পাৰে এটো এজ এ এক্সাম্পল ইউজ কৰিব পাৰে কাৰণ আমাক দুটাই লাগে যোনে আমি এতিয়া চক আপুনি মই এজুম কৰি লৈছো যোনে এতিয়া পেপাৰখন চাই আছে যোনসকলে নতুনকে চাইছে হি মে বিট লিটল বিট কনফিউজ হ'ব পাৰে যে কিহৰ কাৰণে যে মই কেনেকৈ ইউজ কৰিম নাজানো কিন্তু যোনে আনসাৰ লিখি আছে মেইনছ লিখি আছে তেওঁলোকে জানে আমি কেনেকৈ লিখো প্ৰথম এটা টপিক লিখো তাত আমাৰ এক্সাম্পল লাগে যোনটো এক্সাম্পল আমি অকল গোটেই অলৰেডি কমন এক্সাম্পলবোৰ দি থাকো নিউজ পেপাৰত আহি থকা কিতাপত আহিব এই একেসোপা এক্সাম্পল সেইকাৰণে আপুনি যদি অলপ সাবষ্টেনচিয়েট কৰিব বিচাৰে এইখিনিহে আপোনাক সাবষ্টেনচিয়েট কৰিব 90 পাবলৈ ইজি 110 পাবলৈ টান এইটো কথা মন কৰিব মানুহে 90 পোৱাটো ইমান ডাঙৰ কথা নহয় 90 পাবলৈকে পাই যায় পৰীক্ষাটো ইনে বহিলেও 90 পাই যায় কিন্তু তাৰ পাছত যে 10 এটা লাগে সেই 10টোহে আপোনাক ৰেংক দিয়ে এনিৱে এটা ডিব্ৰুগড় ইউনিভাৰ্চিটিও আপুনি কিছুমান আমি ইউজ কৰিব পাম যেনেকৈ মেডিচিনেল প্লেন জাৰ্মোপ্লাজম ৰেচিপ্ৰচিটিৰ ওপৰত কাম কৰি আছে তেনেকৈ ফুড সেফটি কাইলৈ যদি মেটাৰটো হেল্থৰ লৈ আহে GS2 বা আপুনি GS3 সায়েন্স এণ্ড টেক এপ্লিকেশ্যনৰ কথা আহিলে ফুড সেফটি কথা আহিলে হেল্থ নিউট্ৰিশ্যনৰ কথা আহিলে পাব্লিক হেল্থৰ কথা আহিলে তেতিয়া আপুনি দিব পাৰিব এটো কিন্তু IASST এটো যোনটো আপোনাৰ ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ যোনটো আপোনাৰ PhD ষ্টুডেণ্টখিনি য'ত থাকে এটো গুৱাহাটীতে আছে আমাৰ গড়চুকপিনি আছে নেকি অৰ্গেনাইজেশ্যনটো তো তেওঁলোকে কৰি আছে যে তাৰ পৰা আৰ্টিফিচিয়েল কালাৰৰ
কি আপোনাৰ লয় সেইটো কামৰ ওপৰত তেওঁলোকে তাৰ ওপৰত ডিছকাশ্যন কৰি আছে তো তেনেকৈ আপুনি এটা এটা বনাই লওক মানে আপুনি মই এইটো এটা মই PDF এটা দি দিম যোনে মেইনছ লিখিব আপুনি এনেকৈ হেৰি বনাই লওক ধৰি লওক এতিয়া স্কিলৰ ওপৰত আপুনি ধৰক কোনে কৰিছে ধৰক ইয়াতে NC হিলে কি কাম কৰি আছে লেডাৰ টেকনলজিৰ ওপৰত কি কাম কৰি আছে 10টা GPS ইউনিট দিছে আপুনি ধৰক নিট বেছ কিছুমান কাম কৰিছে এনেকুৱাকৈ মই এই গোটেই হেৰিটোত দেখাম এইখিনি আপুনি অলপ যদি বনাই লয় আপুনি কিন্তু বেলেগ বেলেগ মানে চিন্তাটো কৰি থ'লে ইউজ কৰিব যেনেকৈ এতিয়া আমি এতিয়া আৰ্থকুৱেক যোৱাবাৰ একবাৰ কুৱেশ্যন আহিছে যে আমাৰ অসম ডেঞ্জাৰ জোনত পঢ়ে তেনেকুৱালৈ এটা কুৱেশ্যন আছিল যে আমাৰ ৰেড জোনত পঢ়োঁ ন আমি জোন 5ত আমি পঢ়োঁ মানে এইটো চবতকৈ আৰ্থকুৱেকৰ ডেঞ্জাৰ জোন আমাৰ যেহেতু আমি চেচিমিক অঞ্চল এটাত পঢ়োঁ নাই আমাৰ ইয়াত কপিলি ফল্ট আছে তো গতিকে তাত আপুনি সেইটো যদি হয় তেতিয়া ইয়াৰ কাৰণে কি কৰি আছে এটা ৰেডন বেছ ৰেডন এটা আপুনি কি হয় ৰেডন এনামলিছ এইটো এটা ৰেডন এলিমেণ্ট এটা হয় মেবি বহুত টেকনিকেলটোত বা টেকনিকেলিটি আমাৰ দৰকাৰ নাই আপুনি এইটো কৰিলেই হ'ল যে আৰ্থকুৱেক প্ৰিকাৰ্চৰ ৰিচাৰ্চ এটা কৰি আছে কোনে আপোনাৰ ধৰক আজটেকে এইটো কিহৰ কাৰণে এইটো ধৰক হেৰিয়ৰ মানে আৰ্থকুৱেক আপোনাৰ ধৰক ডিটেক্ট কৰিবৰ কাৰণে চেচিমোগ্ৰাফিক তাক এক্টিভিটি ষ্টাডি কৰিবৰ কাৰণে সেইটো আপুনি লিখিলে যেনেকৈ আৰ্চিঅল নিলগনৰ কথা ক'লোঁ আপুনি ক'ৰবাত এইটো আইৰণ ৰিমুভেল ফ্ৰম ৱাটাৰ সেইটো কাৰণেও আপোনাৰ কৰি আছে পাইলট চিৰামিক বেছ প্ৰজেক্ট এটা ইয়াৰ পৰা অলপ আমি পইণ্ট লিখি থ'লে 2, 3, 4 চবতে ইউজ কৰিব পাৰিম যেনেকৈ আপুনি কাইলৈ আমাৰ হেণ্ডলুমৰ ওপৰত আহিলে টেক্সটাইলৰ ওপৰত আহিলে কাইলৈ টেক্সটাইলৰ ওপৰত কুৱেশ্যন নাহে জানো পৰীক্ষাত হেণ্ডলুম টেক্সটাইল যিয়ে নহওক তেতিয়া তাত ইউজ কৰিব যে ৰেমি ফাইবাৰৰ ওপৰতো আপোনাৰ কি হৈছে আপোনাৰ উৰেক হৈ আছে তাৰপিছত কেতিয়াবা এনেকুৱা ওমেনৰ ওপৰত আহে যে ৰুৰেল ওমেন আজিকালি ওমেন বুলিয়ে নহয় থিমটো আৰু কৰি দিয়ে ৰুৰেল ডেভেলপমেণ্ট ৰুৰেল ডিষ্ট্ৰিক্ট কাইলৈ ৰুৰেল ওমেনৰ ওপৰত যদি ক'লে তেতিয়াহ'লে কি কৰিছে তেওঁলোকে লাইভলিহুডৰ কাৰণে আপোনাৰ কি কৰিছে আপোনাৰ ধৰক চায়েন্স এণ্ড টেক ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে আপোনাৰ কিছুমান ল' লেভেল টেকনলজি ইউজ কৰিছে এটা টেকনলজিকেল ইউজ কৰি হাই ইউজ নহয় ধৰি লওক আপুনি হেণ্ডলুম এটা ধৰক ছেমি অট'মেটেড হেণ্ডলুম দিছে সেইটো ল' লেভেল টেকনলজি কাইলৈ সেইটো আমি MSMEত লিখিব পাৰোঁ অৱশ্যে MSME কুৱেশ্যন পৰীক্ষাত আহি থাকে MSME ওমেন হেণ্ডলুম য'তে নহওক আপুনি এক্সাম্পলছটো প্ৰপাৰ কোড কৰিব পাৰিব আৰু যদি নাম এটা কোড কৰে মই যেনিবা ক'লোঁ কিবা এটা বোলে হেণ্ডলুম মানে আপোনাক কি কৰিছে মই এতিয়া চিম্পল ক'লোঁ বায়'ৰেমেডিয়েশ্যন টেকনলজি ইউজ অফ বায়'ৰেমেডিয়েশ্যন টেকনলজি মই সেইটো দিলোঁ কিন্তু আপুনি যদি এনেকৈ লিখিলে ইউজ অফ বায়'ৰেমেডিয়েশ্যন টেকনলজি আৰ্চিঅ নিলগন বাই তেজপুৰ ইউনিভাৰ্চিটি বহুত ডিটেইল হয় মানে মানুহে ফেক কিৱৰ্ডবোৰ চবৰে থাকে মেইনছ লিখা মানুহখিনি মোটামুটি এটা কিৱৰ্ড বনি যায় কিন্তু কিৱৰ্ডটোক ছাবষ্টেঞ্চিয়েট কৰে যেতিয়া তাক স্পেচিফাই কৰি দিয়ে যে এই এক্সাম্পলটো মানুহে সেইটো পইণ্টহে ক্লিক কৰে বাকীবোৰ চবেই লিখি দিব তো সেইটোৱে আপোনাক ধৰক যদি কাৰোবাক 3 দিছে আপোনাক কুৱেশ্যনটো 5 দিব এই কথাটো মোক যোৱাবাৰ মই ক'লোঁ নহয় যোনে AFS এজন যে 139 পাইছে GS 3 তো এই পেপাৰখন কিন্তু GS 3 বহুত বেছি ইউজ হ'ব যদিও GS 5ৰ মেটেৰিয়েল কিন্তু ইউজ হ'ব GS 3 মানে বহুত টপিক GS 3 এনেকুৱা নহয় GS 3 GS 2 3 হ'ব কিন্তু GS 3 ইউজটো বেছি দেখিছোঁ যেনেকৈ ৰুৰেল টেকনলজি চেণ্টাৰ এইটো কিহৰ কাৰণে এইটো মই অলৰেডি ক'লোৱেই যে ৰুৰেল টেকনলজি এগেইন আজটাকে এষ্টাব্লিছ কৰিছে কাইলৈ এইটো আপুনি বেলেগ পইণ্টত লিখিব পাৰে যদি ৰুৰেল প্লেছত আমাৰ টেকনলজিৰ কথা সোধে এতিয়া হিল এৰিয়া কাইলৈ কথা সোধে যোৱাবাৰ যেনেকৈ হিল এৰিয়াত টুৰিজিমৰ কথা সুধিছিলে GS 5ত হিল এৰিয়াত বুলি কোৱা নাছিলে কিন্তু আমাৰ এইখন আপোনাৰ হেৰিয়ত কথা কৈছিলে মেবি এইটো মোৰ যিমান মনত আছে এই যোনকেইজন আমাৰ 6 শিডুল এৰিয়া দুখন তেওঁৰ কথা সুধিছিল কাৰ্বি BTR BTC বা মানে 6 শিডুল বুলিও নহয় এই যোনটো আমাৰ কাউন্সিল এৰিয়াবোৰ কিন্তু আপুনি কাইলৈ তাত এইটো লিখিব পাৰে সেই কাউন্সিল এৰিয়াবোৰতো আমাৰ কাৰ্বি আংলং এইখিনি হিল এৰিয়াই বা এনিৱে কাইলৈ হিলৰ কথা সুধিলেও আপুনি তাত লিখিব পাৰে যে স্কিল ফৰ্মেশ্যন এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে হিল এৰিয়াত আজটেকে প্ৰগ্ৰেম লৈছে এতিয়া আপুনি কেতিয়াবা এনেকুৱা আহে যে গ্ৰাছ ৰুটত এতিয়া পৰীক্ষাত আগত কুৱেশ্যন আহিছিলে কুৱেশ্যন কি আহিছিল যে পঞ্চায়তৰ ৰোল কি অন ডিজাষ্টাৰ মেনেজমেণ্ট দেখিছেনে কুৱেশ্যনবোৰ আজিকালি এনেকুৱা ধৰণে সোধে যে পঞ্চায়তৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ৰোল কেনেকুৱা হ'ব লাগে ক'ৰ বডি ক'ত লগাই দিয়ে ডিজাষ্টাৰ মেনেজমেণ্ট ছেপাৰেট টপিক আপুনি গ্ৰাছ ৰুট ডেম'ক্ৰেচিত ছেপাৰেট টপিক দুইটা কানি একেলগে তাতে খিচিৰি বনাই পেলাই ব্লেণ্ড কৰি দি দিয়ে যে ক'ত কিন্তু কি হয় তো গতিকে আপুনি লিখিবলৈ তাক তেতিয়া কিন্তু আমাক এক্সাম্পল লাগে মানে এক্সাম্পল নহ'লে আপুনি এনেই চালে বাৰে পুৰা কুৱেশ্যন হয় তাত আপুনি লিখিব পাৰে যেনেকৈ আপুনি ব্লক লেভেলত এতিয়া এইটোত মই ইয়াৰ পিছত আৰু কেইটামান বঢ়িয়া এক্সাম্পল পাম মই এইটো দেখাইছোঁ এটা আৰ্যভট্ট ছায়েন্স চেণ্টাৰ বুলি এটা মানে বডি আছে গভৰ্ণমেণ্টৰ কি কৰে ব্লক লেভেলত চাইণ্টিফিক টেম্পাৰমেণ্ট প্ৰমোশ্যনৰ কাৰণে আপোনাৰ কাম কৰিছিলে তো এৱাৰনেছৰ কাৰণে কাইলৈ আমি কেতিয়াবা লিখোঁ যে এৱাৰনেছ জেনেৰেশ্যন বা এৱাৰনেছ ক্ৰিয়েশ্যন আমি এনেকৈ জেনেৰেলাইজ পইণ্ট এটা লিখোঁ কিন্তু আপুনি যদি এনেকৈ লিখে এৱাৰনেছ জেনেৰেশ্যন বাই আৰ্যভট্ট ছায়েন্স চেণ্টাৰ সেইটোতো বহুত ভাল হয় ন এট ব্লক লেভেল কাইলৈ ব্লক লেভেলত কাইলৈ ব্লক ডিষ্ট্ৰিক্ট এই লেভেলবোৰতো কুৱেশ্যন ইয়াৰ জাহা তাহা য'ত ত'ত ইউজ হয় চাইণ্টিফিক টেম্পাৰমেণ্ট
সাইণ্টিফিক আউটলুক, এডুকেশ্যন, গ্ৰাছৰুট চায়েন্স এণ্ড টেকনলজি, যি য'তে নিউজ কৰে মানে আপুনি পইণ্টবোৰ আমি চাই ল'ব পাৰোঁ। তেনেকৈ আপুনি ধৰক মেথামেটিক্স আৰু ছায়েন্স পপুলেশ্যনৰ কাৰণে ষ্টেম এডুকেশ্যন, এইবোৰতো আমি পাওঁৱেই। এইবোৰ আপোনাৰ তেনেকৈ আপোনাৰ ধৰক এটা টপিক পেটাৰ্ণ IPR, এইটোতো আপোনাৰ ডাইৰেক্ট চিলেবাছত পাৰ্ট আছে আমাৰ। পেটাৰ্ণ IPR এইবোৰ UPSCটো কুৱেশ্যন আহে যে পেটাৰ্ণৰ ওপৰত, GS3, বায়'ডাইভাৰ্চিটি, ছায়েন্স এণ্ড টেক, এইখিনিৰ ওপৰত ডাইৰেক্ট আহেনে? যদি পেটেণ্টৰ ওপৰত কুৱেশ্যন আহে, এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত, GS3ৰ ওপৰত, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট ডাইৰেক্ট আছে, তো তাত আমি ক'ব পাৰোঁ আজতেক এটা পেটেণ্ট চেণ্টাৰ কিছুমান, ইনফৰমেশ্যন চেণ্টাৰ কিছুমান এষ্টাব্লিছ কৰিছে। কিহৰ কাৰণে? সেইখিনি ইণ্টেলেকচুৱেল IPRৰ ওপৰত এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে। যেতিয়া IPR বা আমাৰ ইণ্ডিয়াৰ কিয় কম বুলি কুৱেশ্যন এটা আহে যে আমি এজ কম্পেয়াৰ্ড টু ডেভেলপ কাউণ্ট্ৰি কাউণ্টাৰ পাৰ্ট, আমাৰ IPRটো কিয় কম, তেনেকুৱা ধৰণৰ লাইনতে কুৱেশ্যনবোৰ আহে পৰীক্ষাত। বা আমি কিয় পিছ পৰি আছোঁ IPR, ইণ্ডিয়া ইমানে ডাঙৰ, ইমান 5th লাৰ্জেষ্ট ইকনমি, কিন্তু IPR লগত যদি ডেভেলপ কাণ্ট্ৰি চাইনাৰ লগত আমি কম্পেয়াৰ কৰি দিওঁ, বহুত পাৰ্থক্য আহি যায়। তেতিয়া আমি এইবোৰ এক্সাম্পল আমি অকণমান লোকেলাইজ কেনেকৈ এক্সাম্পল দিম, বাকীটো নেশ্যনেল এক্সাম্পল আমি পাই যাওঁ, কি কাৰণত আমাৰ থাকেই, কিন্তু আমি লোকেলাইজ এক্সাম্পল দিব পাৰিম যে কি কাম হৈছে তাততো সেইটোও লিখিব লাগে আপুনি নেক্সট পাৰ্টটোত, যে এতিয়ালৈকে কি হৈ আছে। তো কি হৈ আছে আপুনি এইটো কথা ক'ব পাৰে যে যেনেকৈ আপুনি এই আজতেকেই কাম কৰিছে, এটা বডি মাল্টিপুল জেগাত IPR, পেটেণ্ট, বায়' ৰিমেডিয়েশ্যন, বায়'টেকনলজি, ট্ৰাইবেল, হিল, গোটেইবোৰত আপুনি ইউজ কৰিব পাৰে। বাছ নিড দ্য মাইণ্ডছেটটো যদি আপুনি ক্লিয়াৰ কৰি থয়, তাৰপৰা আপুনি তেতিয়া কি কৰিব। আৰু তাৰপিছত কি কৰিছে, মই ইয়াৰ পাছত পাইছোঁ যে কিছুমান অসমীয়া লেংগুৱেজত তেওঁলোকে কৰিছে পেটেণ্ট মানে ধৰক সেইটো এটা হ'ব পাৰে, কাইলৈ আপুনি সেইটো দিব পাৰে, কাইলৈ আপুনি সেইটোত মানে এজ এ হ'ল কি দিব পাৰে, মানে ৱে ফৰৱাৰ্ড টাইপ দিব পাৰে, যে পেটেণ্ট লেংগুৱেজটো যদি লোকেল লেংগুৱেজত প্ৰমোট কৰা হয়, যে পেটেণ্ট কেনেকৈ ফাইল কৰে, সেইবোৰ আমাৰ প্ৰচাৰ নহয়। মানে কলেজ লেভেলত যদি কাইলৈ কৰা হয়, পঞ্চায়তক যদি লিংক কৰা হয়, আপুনি লিংকহে কৰিব লাগে কুৱেশ্যনটো, চলুশ্যন দিব পাৰে। বা JN কলেজে কাইলৈ লিখিব পাৰে, ইয়াত মই কেতিয়াবা এক্সাম্পল ইয়াৰ পাছলৈ পাবগৈ আপুনি, যেনেকৈ JN কলেজে সেই কামটো কৰিছিল, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই এই কামটো কৰিছিল, পেটেণ্ট ৰিলেটেড এটা তেওঁলোকে অনুষ্ঠান পাতে, অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী তেওঁলোকেও এটা প্ৰগ্ৰেম পাতে, সেই প্ৰগ্ৰেমবোৰত IPR, পেটেণ্ট, এই কথাবোৰ আমি লিখিলে আমাৰ এনচাৰবোৰো গ্ৰাছৰুট টাইপ হ'ব। এই কথাটো কিন্তু মোক তেওঁ যোৱাবাৰ যোনে ফাও পাইছে, তেওঁ মোক এই কথাটো কৈছে মানে যে এনেকৈ ছাৰ অলপ মই এটা দুটা এক্সাম্পল, মোৰ 8টা-10টা এভাৰেজ এন এক্সাম্পল থাকে প্ৰতি এটা কুৱেশ্যনত, 8ৰ পৰা 10টালৈকে মোৰ কিন্তু এক্সাম্পল থাকে। মোৰ এক্সাম্পলৰ পৰা বহুত বেছি ডিপেণ্ডেণ্ট, মই প্ৰতিটো কুৱেশ্যনত মোৰ এক্সাম্পল থাকেই। মানে GS3 কথা কৈছিল তেওঁ বেছিকেলি, তো তেওঁ GS3 থাকে, আৰু তাৰে মই এনেকুৱা এটা ট্ৰাই কৰিছিলোঁ যে এনেকৈ ৱেবছাইটৰ পৰা হেৰিয়ৰ পৰা মই অলপ বনাই লৈছিলোঁ। তো তেওঁ মোক আইডিয়াটো দিলে, তাৰ পৰা মই ভাবিলোঁ অলপ এক্সাম্পল মই আপোনালোকলৈও বনাই দিওঁ। তো ঠিক আছে, এনভাইৰমেণ্টেল ইনফৰমেশ্যন চাব, এইটো এনভিজৰ কথা ডাইৰেক্ট লিখিব পাৰে, আজটেক এনভিজ এনভাইৰমেণ্টেল ইনফৰমেশ্যন চিষ্টেম, কিহৰ কাৰণে, সেইটো কিহৰ কাৰণে, এৱাৰনেছ, ৰিচাৰ্চ, ডিচিশ্যন মেকিং, এইটো আপুনি লিখিলে। তাৰপিছত আপোনাৰ কি আছে, আপোনাৰ যোনটো ষ্টেট এনভাইৰনমেণ্ট ৰিপৰ্ট দেখিছেনে, আজতেকে ষ্টেট এনভাইৰনমেণ্ট ৰিপৰ্ট প্ৰিপেয়াৰ কৰে, সেইটো আপোনাৰ কি কৰিব পাৰোঁ, আপোনাৰ এভিডেন্স বেছ এনভাইৰনমেণ্টেল প্লেনিং, আপুনি এভিডেন্স বেছ এনভাইৰনমেণ্টেল প্লেনিং, এইবোৰ আপোনাৰ কিমান বঢ়িয়া কিৱৰ্ড, চক ডাইৰেক্ট পুট কৰিব পাৰে, এভিডেন্স বেছ মিনিং আছে তাত। তো এইখিনি আপুনি তাত এনেকুৱা যেনেকৈ ছায়েন্স পপুলাৰেশ্যন ইন হিল এৰিয়া, তাৰ কাৰণে আপোনালোকে কাম কৰি আছে, তাত আপুনি কৰিব পাৰোঁ। মানে কিছুমান আৰু আপোনাৰ কি আছে, আপোনাৰ ধৰক টেকনিকেল চেণ্টাৰ কিহৰ কাৰণে, এমপ্লয়েবল স্কিলছ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কাৰণে, তেওঁলোকে আপুনি ট্ৰেইনিং প্ৰগ্ৰেম কণ্ডাক্ট কৰিছে। কাইলৈ আপুনি যদি আমি এনেকৈ লিখোঁ ন যে উই শুড কণ্ডাক্ট ট্ৰেইনিং প্ৰগ্ৰেম, তো ট্ৰেইনিং প্ৰগ্ৰেম বুলি লিখাতকৈ ডাইৰেক্ট যদি নামটো লিখে যে আজতেকে কণ্ডাক্ট কৰিছে ট্ৰেইনিং প্ৰগ্ৰেম, এনেকুৱা নহয় গোটেইখিনি একেলগে লিখি পেলাম। অসমত যদি ছায়েন্স এণ্ড টেকনিক কিয় প্ৰসাৰ হোৱা নাই বুলি কয়, তাতো আমি এইটো কথা কৈ পেলাই আপুনি লিখিব পাৰিম। যেনেকৈ এইটো এটা IDSC ইম্পৰ্টেণ্ট বডি, এইটো ডাইৰেক্ট আপুনি কিৱৰ্ড হিচাপত ইউজ কৰিব পাৰে, দ্য ইনষ্ট্ৰুমেণ্ট ডেভেলপমেণ্ট ছাৰ্ভিচ চেণ্টাৰ, কোনে বনাইছে এইবোৰ আপোনাৰ, এইবোৰ যাতে কলেজবোৰত, এতিয়া কলেজবোৰত, লেববোৰত, আমাৰ কলেজৰ লেববোৰত কি হয়, এইবোৰ ইনষ্ট্ৰুমেণ্টবোৰ কি হয়, বেয়া হৈ যায় পটককৈ, ছাৰ্ভিচটো আপোনাৰ নাথাকে, ছাৰ্ভিচ নাইকিয়া হ'লে বেয়া হৈ যায়। যদি কলেজে যদি এটা কটন কলেজে এটা নডেল টাইপত কৰি পেলাই, ইভেন নেটৱৰ্ক এটাও বনাইছিল পাছলৈ বেলেগ কলেজে মিলি, তো তাত মানে এই কলেজৰ ইনষ্ট্ৰুমেণ্টবোৰ আপুনি মানে ৰিপেয়াৰ, ছাৰ্ভিচ, মেইনটেনেঞ্চ, এইবোৰৰ ওপৰত কাম কৰিব। যেনেকৈ আপুনি এইখিনি ধৰক আপোনাৰ ইভেন স্কুল লেভেলত যোনটো আমি ক্লাছ 12ত ছায়েন্সত যোনখিনি মানুহে পঢ়োঁ, বা আপুনি যোনে আমি তাত কৈছোঁ জানো বহুত ইনষ্ট্ৰুমেণ্ট লাগে, এই ইনষ্ট্ৰুমেণ্টবোৰ ৰিপেয়াৰ মেইনটেনেঞ্চৰ কাম কৰিব, এই কথাবোৰ আমি লিখিব পাৰোঁ। এইবোৰ পৰীক্ষাত কোনেও নিলিখে, এইবোৰ এক্সাম্পল মানে ভেলুৱেট কৰিব, ইয়াৰ পৰা আপোনাৰ 20 নাপায় আপুনি, কিন্তু প্ৰতিটো কুৱেশ্যনত যদি এটা দুটা বহাই ন, 10 এটা বাঢ়িব আপোনাক, মই এইটো কথা ক'লোঁ। 10 এটা মূল্য কি তুম কিয়া জানো, গম পাইছেনে, 10টাৰ মূল্য এই নোপোৱা মানুহ এটা সোধক, কি বুজি পাব 10ৰ মূল্য কি। যি নহওক, তেনেকৈ লোকেল প্ৰব্লেম অৰিয়েণ্টেড, এই শব্দবোৰ লিখিব পাৰে, নিড বেছ, লোকেল প্ৰব্লেম অৰিয়েণ্টেড, আৰু তেতিয়া এনেকুৱাও লাগে যে আপুনি চলুশ্যনটো অকণ ভাবে, মানে এজ এ চিভিল চাৰ্ভেণ্ট ডিফাৰেঞ্চিয়েট হয় কিন্তু কুৱেশ্যনবোৰ
অকল হে আপুনি হেৰিয়ৰ এক্সাম্পল কেইটা দি থোৱাতকে দুই এটা যদি এনেকুৱা এক্সাম্পল দিব পাৰে লোকেল প্ৰব্লেম অৰিয়েণ্টেড আপুনি ক'ব পাৰে যেনেকৈ আপোনাৰ টি বেছ আপুনি দেখিব যে এতিয়া বাহানা কলেজে ইয়াৰ পাছত দেখিম বাহানা কলেজে কিবা টিৰ ওপৰত আপোনাৰ এটা মানে টি পাতটো যে আপোনাৰ হৈ যায় শুকাই যায় তাৰ ওপৰত এটা আপোনাৰ টেকনলজি এটা ইনোভেট কৰিছিল ট্ৰাই কৰিছিল তেওঁলোকে তেনেকৈ আপোনাৰ কোনোবা এজন আছিলে ৰবিন চুতীয়া নে চেতিয়া তেখেতে আপোনাৰ ভোট জলকীয়াৰ এটা ড্ৰায়াৰ এটা বনাইছিল ভোট জলকীয়া আমি জানো বহুত প্ৰডিউচ কৰোঁ আমাৰ ন আমি ভোট জলকীয়া আৰু সেইবোৰ আপোনাৰ এক্সপৰ্ট কাণ্ট্ৰি আমি এক্সপৰ্টো কৰোঁ বাহিৰলৈ আমাৰ সেইটো বহুত চাহিদা আছে বাহিৰত কাৰণ এইটো আপুনি তাৰ পৰা আপোনাৰ ভোট জলকীয়া ইমান জ্বলা এইটো ৱৰ্ল্ড ফেমাছ তাৰ যোনটো সুগন্ধটোৱে কিমান ধুনীয়া তো সেইটো কাৰণে আপুনি বেলেগ বেলেগ এইবোৰ জায়েণ্টবোৰে কিনে সেইখিনি আমি ড্ৰাই কৰাটো বহুত জৰুৰী নহ'লে লছ হৈ যায় তো সেই কথাটো আপুনি লিখিব পাৰে ইনষ্ট্ৰুমেণ্ট ৰিপেয়াৰ চেণ্টাৰ কথাটো মই ক'লোৱেই আৰু তাৰপিছত আপুনি কি কৰিব পাৰে ইণ্ডিজিনিয়াছ ল' কষ্ট চাইণ্টিফিক ইনষ্ট্ৰুমেণ্ট এইটো আপুনি লোকেল বনাব পাৰে যেনেকৈ আপুনি LCR চাৰ্কিটবোৰ এইবোৰ বহুত সৰু সৰু চাৰ্কিট লজিক গেটবোৰ কিটবোৰ এইবোৰ লোকেলি যদি বনাব পৰা হয় মানে সেইখিনিত কাৰণে আপোনাক কি কৰিছে তাৰ কাৰণে আপোনাৰ ল' কষ্ট কিট বনোৱাৰ কাৰণে আপোনাৰ তাক এটা মানে তেওঁলোকে হেৰি কৰিছে মানে প্ৰয়াস কৰিছে তাৰপিছত আপুনি এইবোৰ লিখিব পাৰি যেনেকৈ UPS CRO কেথড ৰে অচিলোস্কোপ আছিলে এইটো যে ওলাই যায় ডিজিটেল মেপবোৰ যেনেকৈ আপোনাৰ হেৰিটো মাইক্ৰস্কোপ সিগনেল জেনেৰেটৰ এইবোৰ আপুনি বনাব আপুনি কাম কৰিব পাৰে টেকনিক্যাল স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব পাৰে এইখিনি বা এতিয়া গুৱাহাটী এতিয়া যোৰহাট চায়েন্স কলেজে আপুনি যে IIT গুৱাহাটী এইকেইটা আপোনাৰ কি কৰিছে এইখন মিলি ইনষ্টিটিউচনেল চায়েন্স এণ্ড টেক ছাপৰ্ট নেটৱৰ্ক কাইলৈ এইটো আপুনি সলিউশ্যনত দিব পাৰে যে গভৰ্ণমেণ্টে ইনষ্টিটিউচনেল ৱে ফৰৱাৰ্ডত দিব পাৰে দ্য ইনষ্টিটিউচনেল চায়েন্স এণ্ড টেক ছাপৰ্ট নেটৱৰ্ক এটা বনাইছে বেলেগবোৰ মিলাই স্কিল ডেভেলপমেণ্ট এমপ্লয়মেণ্টৰ ওপৰত কুৱেশ্যন আহি থাকে তো স্কিল ডেভেলপমেণ্টৰ ওপৰত এতিয়া দেখিছেনে লোকেশ্যন স্পেচিফিক স্কিল ফৰ্মেশ্যন কিমান ধুনীয়া বস্তু দেখিছেনে স্কিল ফৰ্মেশ্যন প্ৰগ্ৰেম ডিফাইন লোকেশ্যন ইন আছাম প্ৰতিটো লোকেশ্যনৰ চবৰে স্কিলটো বেলেগ বেলেগ ধৰি লওক এতিয়া কাইলৈ আপুনি এনেকুৱা হ'ব পাৰে নলবাৰীত যোনকেইটা মানুহ আছে বা শুৱালকুছিত থকা মানুহকেইটা তেওঁলোক হেণ্ডলুম চেণ্ডলুমত তেওঁলোকৰ স্কিল কাৰ্ড লৈ তেওঁলোক স্কিল আপুনি তেনেকুৱা ধৰণে লিখি দিব পাৰে কাইলৈ ইভেন বেল ইণ্ডাষ্ট্ৰিবোৰ যেতিয়া আহিব বেল মেটেল ইণ্ডাষ্ট্ৰিৰ কথা আপোনাৰ আহি থাকে পৰীক্ষাত তেতিয়া আপুনি লিখি দিব পাৰোঁ বোলে এতিয়া ধৰক 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্টটো আমাৰ কথা আছে বোলে নলবাৰী মানুহকেইটাই কি কৰিব পাৰে তেওঁলোক জাপি বনোৱাত বোলে স্কিল যদি আপুনি যোৰহাটৰ তিতাবৰ মানুহকেইটা বোলে কমাৰৰ তেওঁলোকক স্কিলটো আছে তো তেনেকুৱাকৈ আমি কৰিব পাৰোঁ ল' স্কিল বস্তুখিনি কিন্তু চাউণ্ড প্ৰেক্টিকেল মানে আপোনাৰ যে প্ৰেক্টিকেল চিন্তা এটাও দেখুৱায় এইখিনি বস্তু এইবোৰ ল' আপোনাৰ কমাৰ্চিয়েল ভেঞ্চাৰ কিছুমান আপুনি লোকেশ্যন স্পেচিফিক ভেঞ্চাৰ তেনেকৈ স্কিল ডেভেলপমেণ্ট ইন হিল এৰিয়া আপুনি ইয়াৰ নাম লৈ ল'ব পাৰে SSEAP নগাঁৱে কণ্ডাক্ট কৰিছে এইটো তেওঁলোকে কি কণ্ডাক্ট কৰিছে প্ৰব্লেম আইডেণ্টিফিকেশ্যনৰ কাৰণে এটা ছাৰ্ভে কৰিছে এইটো কাইলৈ লিখি দিব পাৰে ডাইৰেক্ট এৱাৰনেছ কেম্প এটা কৰিছে বুলি কোৱাতকৈ যে আমি যদি এনেকুৱা কওঁ স্কিলত যে নগাঁৱে আপুনি SSEAP নগাঁও এইটো কি খাইনে পিনে বাদ দিয়ক ইমান গ'ল লিখিলে হ'ল আপোনাৰ SSEAP দি দিয়ক আপুনি যি থাকক নগাঁৱে প্ৰব্লেম আইডেণ্টিফিকেশ্যন এণ্ড ছাৰ্ভে হেৰি এটা বনাইছে আপুনি এটা এক্সাম্পল তাত পুট কৰিব পাৰে তেনেকৈ আপুনি স্কিলৰ কাৰণে আপোনাৰ লেডাৰ্ছ যোনটো আপোনাৰ ধৰক গাৰ্মেণ্ট এইকেইটাৰ কাৰণে আপোনাৰ ধৰক চামৰাৰ কাৰণে তেওঁলোকে কি কৰিছে এইটোত গুৱাহাটী লেডাৰ গুডছ মেকিঙে এটা আপোনাৰ তেওঁলোকে ট্ৰেইনিং প্ৰদান কৰিছে কিছুমান আনএমপ্লয়মেণ্ট হয় বায়'টেকনলজিৰ ওপৰত কুৱেশ্যন আহি থাকে তো বায়'টেকনলজি এইটো টিছু কালচাৰ দেখিছেনে টিছু কালচাৰ ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজি গুৱাহাটী ইউনিভাৰ্চিটি যোনটো তাৰ প্ৰজেক্টৰ কথা আপুনি সেইটো ইয়াত মেনশ্যন কৰিব পাৰে তেনেকৈ গ্ৰাছ ৰুটত আমি কি মন্থন কৰিব পাৰোঁ যে 140টা GPS ইউনিট প্ৰভাইড কৰিছে কিহৰ কাৰণে জিঅ'স্পেটিয়েল টেকনলজিত কাম ডাটা জেনেৰেশ্যন কৰিবৰ কাৰণে জিঅ'স্পেটিয়েল ডাটা জেনেৰেট কৰিবৰ কাৰণে কোনে প্ৰভাইড কৰিছে আৰ্যভট্ট ছায়েন্স চেণ্টাৰটো আপুনি য'ত ত'ত ইউজ কৰিব পাৰে প্ৰতিখন পেপাৰতে আৰ্যভট্ট ছায়েন্স চেণ্টাৰ আজটেক গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি এইবোৰ আপুনি জানিবহে লাগে আপুনি য'ত ত'ত ইউজ কৰিব পাৰিব হয় ডাটাটো ইউজ কৰিব পাৰিব নহয় ধানৰ নামটো ইউজ কৰিব যেনেকৈ আপুনি তেওঁলোকে টেলিস্কোপ প্ৰভাইড কৰিছে ৰিফ্লেক্টিং যিহেতু চাইণ্টিফিক টেম্পাৰমেণ্টৰ কাৰণে চাইণ্টিফিক টেম্পাৰমেণ্ট আমাৰ নাহে জানো পৰীক্ষাত কাইলৈ ছায়েন্স এডুকেশ্যন স্পেচ ছায়েন্স এতিয়া স্পেচ ছায়েন্সৰ ওপৰত যদি কুৱেশ্যন আহে তেতিয়া এইটো আপুনি লিখিব নোৱাৰিব নেকি গ্ৰাছৰুট এষ্ট্ৰনমিটো ইনক্ৰিজ কৰাৰ কাৰণে মানে হেৰিয়ত তেওঁলোকে আপোনাক কি কৰিছে এইটো ATMM মেণ্টৰ এটা আপুনি ফকেল লেংথ ইমান এইটো ডিটেইল নহ'লেও যে ৰিফ্লেক্টিং টেলিস্কোপ এটা প্ৰভাইড কৰিছে কাহিনী খতম কিমানটো মনত ৰাখিলে আগে বঢ়িব বা মানে আগুৱে বঢ়ো আৰু তাতকৈ অধিক কি লাভ তেনেকুৱাকৈ আপুনি এইখিনি চাব যে ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড স্কিল ফৰ্মেশ্যন দেখিছেনে নিড বেছ ইণ্ডাষ্ট্ৰি অৰিয়েণ্ট আমি এইবোৰ আমি লিখিব পাৰোঁ লোকেল বেছড এইবোৰ আপোনাৰ কিৱৰ্ডো হৈ গ'ল এইখিনি আপোনাক কিৱৰ্ডো দিব আনচাৰ এটা লিখিবলৈ আৰু আপোনাৰ এক্সাম্পলো দিব দুইটাই আৰু আপুনি আৰু নিজৰ অলপমান মাথা লগাই পেলাই আৰু অলপ ভাল কৰি ল'ব পাৰোঁ আমি দ্য স্কিল মেন পাৱাৰ ফৰ এক্সিষ্টিং প্ৰপ'জ ইণ্ডাষ্ট্ৰিয়েল আৰু কমাৰ্চিয়েল ছেক্টৰ এইবোৰ ক'ত হিউমেন ডেভেলপমেণ্ট য'তে নহওক তেনেকৈ নিড বেছড স্কিল ইন নৰ্থ কাছাৰ হিল এইটো আপুনি ইয়াত আকৌ এগেইন এই কথাটো আমি মেনশ্যন কৰিব পাৰোঁ লেগাৰ গাৰ্মেণ্ট এইটো মই অলৰেডি কৈ আহিলোঁ টিছু কালচাৰ ট্ৰেইনিং এইটো কৈ আহিলোঁ ৰেডিঅ' এষ্ট্ৰনমি
তাৰপিছত আপোনাৰ ধৰক ডিজিটেলাইজেশ্যন অফ চাইণ্টিফিক ৰিচাৰ্চ, সেইটো এটা আমাৰ হ'ব পাৰে, যোনবোৰ আমি যোনখিনি আপোনাৰ ৰিচাৰ্চ এণ্ড সেইখিনি হৈ গৈছে সেইখিনি ডিজিটাইজ নহয়, সেইখিনি ডিজিটাইজেশ্যনৰ ওপৰত যদি কাইলৈ আহে আপুনি এই কথা লিখি দিব পাৰে। কাৰোবাৰ এটা সংস্থা এটাৰ নাম ল'ব, আস্তেকৰ নাম লৈ ল'ব, ইয়াত এইবোৰ চব কাম আস্তেকে কৰা। আস্তেকে যোনটো প্ৰচেছ লৈছে ডিজিটাইজেশ্যন অফ চাইণ্টিফিক ৰিচাৰ্চটো হৈ গ'ল, তাত হৈ গ'ল আপোনাৰ হেৰি লিখিলে। চাইণ্টিফিক কেপাচিটি বিল্ডিঙৰ কথা আহিলে, আপুনি ৱৰ্কশ্বপ অন এষ্ট্ৰনমি ৱেভলেংথ, এইখিনি আপুনি ইয়াত আমি লিখিব পাৰোঁ। তেনেকৈ IPR কথা আহিলে আমি কি ক'ব দিছোঁ, মুগা চিল্কৰ যোনটো জি আই টেকৰ ওপৰতো কুৱেশ্যন প্ৰতিবাৰ আহি থাকে। জি আই টেক আপোনাৰ ধৰক যোৱাবাৰ মুখাই পালে, মুখাৰ ওপৰত আহিল, তাৰ আগৰবাৰ জাপিয়ে পালে, জাপিৰ ওপৰত আহিল, জি আই টেক আহিয়ে থাকে। তো তাক আপুনি আস্তেক লিংক কৰি পেলাই লিখি দিয়ক যে PIC আস্তেকে আইডেণ্টিফাই কৰিছে আছাম ফাৰ্ষ্ট পাৰ্চপেক্টিভ ট্ৰিপটো। এইটো আপুনি ইয়াত পইণ্টত পাবতো। GI আপুনি এতিয়া ইনষ্টিটিউচনেল মেকানিজিমটো GI কেনেকৈ পাব, আপুনি নডেল, আপুনি আস্তেক এটা নডেল এজেঞ্চি হিচাপে কাম কৰে। ইয়াৰ আপোনাৰ কাইলৈ আস্তেক ইটছেল্ফ যে কুৱেশ্যন আহিব পাৰে প্ৰিলিমছত, কিন্তু আস্তেকৰ ওপৰত কুৱেশ্যন ডিপাৰ্টমেণ্টেলত মই দেখিছোঁ, তো গতিকে তাত আহিব পাৰে। আৰু প্ৰিলিমছৰ কুৱেশ্যন কিন্তু মেইনছত আহে দেই, এই বস্তুটো চাই ল'ব। প্ৰিলিমছৰ এইবাৰ যোনখন পেপাৰখন না, সেইখন গোটেই ডিটেইল চাই থ'ব। আৰু বাকী এইখিনি গোটেই ডিটেইলটো পাবৰ কাৰণে মোৰ এপটো আপোনালোকে ডাউনলোড কৰিব। এপটোত মই ডিটেইল মই এইখিনি এইটো মই আপলোড কৰাই দিম এপত, আৰু তাতে আপোনাৰ ফ্ৰী মেটেৰিয়েল ছেকশ্যনটো য'তে তাতে মই দি দিম। আৰু IPR এৱাৰনেছ আৰু লোকেল লেংগুৱেজ, সেইকাৰণে আপোনাৰ কি হ'ব, বুকলেট পাব্লিছ কৰিছে আছামিজ লেংগুৱেজত, দেখিছেনে? ডিজিটেল পেটেণ্ট ছিষ্টেম, এইটো কাৰণে কি কৰিছে, অনলাইন পেটেণ্ট ডাটাবেছ বনাইছে। আৰু আপুনি ধৰক এইবোৰ কিবা কিবি তেওঁলোকে ইয়াত IPR লৈ কাম কৰিছে, এইখিনি আপুনি চাই ল'ব। পেটেণ্ট চাৰ্চ ইন লোকেল ইন'ভেশ্যন, তো পেটেণ্ট লোকেল ইন'ভেশ্যনৰ কাৰণে পেটেণ্ট অনলাইন CD বেছ, আপোনাৰ ধৰক গ্ৰাছৰুট IPR, এইবোৰ JN কলেজ, বোকা বা বকো, এইবোৰ 8খন তেওঁলোকে এৱাৰনেছ প্ৰগ্ৰেম কৰিছে। মানে আপোনাৰ বকোত MCB কলেজ, মৰিগাঁও কোনোবা এখন কলেজ, আৰু তেনেকৈ মাছ মিডিয়াও এইটো কাম কৰিছে। যেনেকৈ মই ক'লোঁ দূৰদৰ্শন কেন্দ্ৰ এইখিনি কাম কৰিছে IPR ওপৰত। এইখিনি আপুনি তাত ইউজ কৰিব পাৰে। এইখিনি অকল চাইন্স এণ্ড টেকৰ ওপৰত, মই গোটেইখিনিয়ে বনাম, মানে গোটেই পেপাৰবোৰত আছামিজ ভাৰ্জন এটা, যিমানবোৰ টপিক আছে মই ট্ৰাই কৰিম এইকেইদিন, এজনে এক্সাম্পল অলপ আৰু যাত আপুনি ভৰাই দিব পাৰে, মানে মানুহখিনি কাম হ'ব। এইটো যোনটো একচুৱেলি মোৰ এছ এথিক্স GS5ৰ যোনটো কোৰ্চ আছিল, এই কোৰ্চটোত মই এইখিনি বস্তু তেওঁলোকক প্ৰভাইড কৰিছোঁ, মানে ট্ৰাই কৰিছোঁ এইখিনিৰ ওপৰত, যাতে ভেলু এডিশ্যন মানে নেক্সট আপোনাৰ এটা। আৰু মই আৰু এই চুকাফা চুডাংফা এইবোৰ কৈ থাকিতো লাভ নাই এতিয়া, একদম বেছিকটো সেইখিনি নাম বোলে বামুণী গোবৰ কোন, সেইবোৰ আপোনাৰ একদম মানে আপুনি য'তে ত'তে পঢ়িলেও পাব, সেইবোৰৰ ওপৰত বহুত কাম হৈছে, কিন্তু এনেকুৱাবোৰৰ ওপৰত ইমান মানুহে চিন্তা চৰ্চা কৰা নাই কিন্তু এতিয়ালৈকে। এনিৱে এইখিনি আপোনাৰ ধৰক ফিল্ড লেভেল মনিটৰিং, এইখিনি আপুনি ক'ব পাৰে। আপুনি ৰেণ্ডম স্কুল ভিজিট ইনস্পেকশ্যন কৰিছে ছায়েন্স মেথামেটিকৰ কাৰণে, কাইলৈ আপুনি গভাৰ্নেন্সতো এই পইণ্টটো লিখিব পাৰে যে আইষ্টেকৰ যোনটো ছায়েন্স এণ্ড ডিভিজন কণ্ডাক্ট থাকে, তেওঁলোকে ৰেণ্ডম স্কুল ইনস্পেকশ্যন কৰে, সেইটো আপুনি কাইলৈ ৱে ফৰৱাৰ্ডো দিব পাৰে যে স্কুলবোৰত ছায়েন্স এণ্ড টেক কেনেকুৱাকৈ ডেভেলপ হৈছে, সেইটো মানে মেকানিজিম থাকিব লাগে। মানে চেকিং মেকানিজিমটোৰ কথা যদি কওঁ ন, তেতিয়া থাকিব লাগে মনিটৰিং বা ইভালুৱেশ্যন, এইবোৰ একাউণ্টেবিলিটি ট্ৰেন্সপাৰেঞ্চি, এইবোৰতো আমি যদি ক'বলৈ হয় তেতিয়া আমি তাত ইউজ কৰিব পাৰোঁ। তাৰপিছত ছায়েন্স এডুকেশ্যনৰ কাৰণে মই ক'লোৱেই লিংকটো আৰ্যভট্ট লিংকৰ কথা। এটা ইন'ভেশ্যনৰ কাৰণে কি হৈছে নে, ইন'ভেশ্যন টেকনলজি জেনেৰেশ্যনেল এৱাৰনেছ স্কিম প্ৰগ্ৰেম, এইবোৰৰ কাৰণে ট্ৰেডিশ্যনেল IPR নলেজ, ট্ৰেডিশ্যনেল নলেজৰ ওপৰত কুৱেশ্যন আহি গৈছে। কিন্তু UPSC 2020 চনত কুৱেশ্যনটো আহিছিল, সেই একেটাকে যোৱাবাৰ উঠাই দিলে। ট্ৰেডিশ্যনেল নলেজ GS1ৰ কুৱেশ্যন, কিন্তু এইবোৰ অকল এটাতে ইউজ হ'ব তেনেকুৱা নহয়। GS1তো এইটো ট্ৰেডিশ্যনেল নলেজৰ ওপৰত ডাইৰেক্ট এই টপিক থিমটোৰ ওপৰত কুৱেশ্যন আহিছে। ট্ৰেডিশ্যনেল নলেজটো কি কৰিছে, লোকেল টেকনলজি, ট্ৰেডিশ্যনেল নলেজ, যেনেকৈ ৰাভা কিছুমান ট্ৰাইব আছে, ৰাভা ট্ৰাইবৰ আমি ইয়াতে পাম এতিয়া। এনেকুৱা হয় তেওঁলোকে আপুনি জণ্ডিছ বা তুমি আপোনাৰ ব্ৰ'ন ফ্ৰেকচাৰ, এনেকুৱাবোৰ হিলিঙৰ কাৰণে তেওঁলোকে কিছুমান মেডিচিনছ ইউজ কৰে, যোনবোৰ মানে ইউটিলিটিও আছে, একচুৱেলি কাম কৰে। সেইবোৰৰ ওপৰত কোনো ধৰণৰ মানে এতিয়ালৈকে কি আৰু বহুতে মানুহক সেইবোৰকো অন্ধবিশ্বাস টাইপত আমি ক্লাছিফাই কৰি থৈ দিওঁ, কিন্তু চব বস্তু অন্ধবিশ্বাস নহয়। কিছুমানটো ট্ৰেডিশ্যনেল নলেজৰ কাম আছে, স্পেচিয়েলি ট্ৰাইবেল ট্ৰেডিশ্যনেল নলেজবোৰ, তাৰ এতিয়া বহুত ভেলু কৰে, গভৰ্ণমেণ্টখনেতো বহুত ভেলু কৰে, জানে আপুনি। আৰু এজে হ'ল আপুনিও সেইটো তাত মানে লিখিবহে লাগে ধুনীয়াকৈ প্ৰত্যেক কৰি পেলাই যে ট্ৰেডিশ্যনেল নলেজ, হাৰ্বেল মেডিচিন, প্লাণ্ট, এইবোৰলৈ কি কাম হৈছে। যেনেকৈ ল' কষ্ট বেম্বো হাউচিং, যেনেকৈ PWD এটা উইং আছে, এটা লেবৰেটৰী আছে, PWD ৰিচাৰ্চ লেবৰেটৰী। কাইলৈ যদি হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা ধৰণৰ কিবা কুৱেশ্যনছ আহে, তাত আপুনি এই পইণ্টটো লিখিব পাৰে। যেনেকৈ আপুনি এইটো ইভেন নীতিন গাডকাৰীও এইটো কথা কৈছিলে যে বেম্বো ইউজটো কৰিব লাগে, আমি ষ্টিল হেৰিয়তকৈ বহুত কষ্ট এফেক্টিভ হয় মানে। তেওঁ মই আগত এটা এটাত চাইছিলোঁ, তো সেইটো আমি কাইলৈ ইন'ভেশ্যনত আমি দিব পাৰোঁ বেম্বোৰ ইউজটো। আৰু কাৰণ বেম্বো আমাৰ লগত বহুত বেছি জড়িত টপিক, আমি ইমান বেছি বেম্বো প্ৰডিউচ কৰোঁ আমাৰ অসমে, বেম্বোৰ প্ৰডাকশ্যন আমাৰ হেৰি আছে, তো বেম্বো দি দিব পাৰে পূৰা, গম পাইছে, বেলেগ একো নাই। গতিকে আমি কিমান এটা পথ জানোৱেই, তো সেইবোৰ বেম্বো কাইলৈ ডাইৰেক্ট বেম্বোৰ ওপৰতো যদি কুৱেশ্যন আহে, তেতিয়াও আপুনি এইটো লিখিব পাৰিব যে PWD ৰিচাৰ্চ লেবৰেটৰীয়ে কৈছিলে
ই কেনেকৈ আপুনি ল' ইউজ টেকনলজি কৰি বনাব সেইটো কৈছে আৰু তাৰপিছত আপুনি বেম্বৰ চেল্টাৰৰ কাৰণে কৰিব পাৰে বেম্বৰ ট্ৰেনজিশ্যনেল চেল্টাৰ বা ইমাৰ্জেঞ্চিৰ কাৰণে এটা ভোট জলকীয়া ডায়াৰ এইটো আপুনি ডাইৰেক্ট লিখিব পাৰে যোনটো মই কৈ আহিলোঁ অলপ আগত যে ৰঞ্জিত চেতিয়া তেওঁ গোলাঘাটৰ এজন ব্যক্তি তেওঁ কি কৈছে ভোট জলকীয়া ডাইং চিষ্টেম এটা বনাইছে ভোট জলকীয়া ড্ৰাই কিয় কৰিব লাগে সেইটো কাৰণ ভোট জলকীয়া যদি আপোনাৰ হেৰিটো থাকে মইচাৰটো থাকে সি গেলি যায় তাক শুকাই দিব লাগে ন ড্ৰাইং চিষ্টেম এটা এইবোৰ লোকেল বেছ টেকনলজি এইবোৰ মানে প্ৰেক্টিকেল মানুহটোক লাগেতো খেতি কৰা মানুহজনক এনেকুৱা নহয় চবকে এআই মডেল নালাগে নহয় বেছিক একদম ল' লেভেল টেকনলজিও লাগে ইয়াত এতিয়া হেণ্ডলিং ল' লেভেল টেকনলজিৰ ওপৰতো কাইলৈ বিং এণ্ড চিভিল চাৰ্ভেণ্ট আপুনি ল' লেভেল টেকনলজিৰ ওপৰতো কাইলৈ কাম কৰিব লাগে এনেকুৱা নহয় অকল সদায় হাই ফাই টেকনলজিৰ ওপৰত কাম কৰিব এই টেকনলজিবোৰতো কাম কৰে তো সেইটো কাৰণে এইবোৰৰ কথা লিখিব পাৰোঁ যেনেকৈ পেডি ডায়াৰ নৰ্থ ইষ্ট তেজপুৰ ইউনিভাৰ্চিটি এইটো কথা কৈ আছে এইটো ফ্লুইডাইজ বেড পেডি ডায়াৰ এইটো পেডিৰ ওপৰত কুৱেশ্যন আহি গৈছে যোৱাবাৰ আপুনি দেখিছে তাত এইবোৰ পইণ্ট লিখিব পাৰে বেম্ব'ছত ফাৰ্মেণ্টেশ্যনৰ ওপৰত কুৱেশ্যন আহিছে এগেইন এইটো বেম্ব'ত আমি লিখিব পাৰিম ৰাইচ ওৱান টেকনলজি কাইলৈ টুৰিজিম বা এনেকুৱা কথাবোৰত আহিলে আমি কথা কি কৰিব পাৰোঁ তেজপুৰ ইউনিভাৰ্চিটি এইটো আপুনি অকণমান যদি পঢ়ি মেলি লয় ইয়াৰ ওপৰত যে কি কেনেকৈ কৰিছে কি কৰিছে আপুনি এছেট সেইটো হেৰি লিখি দিব পাৰিব এতিয়া আৰ্চিঅ নীলকণৰ কাহিনীটোৱে মই এইটো কথা কৈছোঁ আৰ্চিঅ নীলকণৰ কাহিনীটো মই এছেট লিখি দিব পাৰিম ধুনীয়াকৈ কি এছেট অপি এটা বনি যাব তেওঁৰ দেউতাক নে কি কেঞ্চাৰ ডেথ হৈছিলে মানে কোনোবা মই এইটো শুনা কাহিনী দেই একদম এইবোৰ মুখেৰে শুনা কাহিনী মই এইটো ক'তো পঢ়া নাই মানুহৰ পৰা শুনিছোঁ যে ৰবীন দত্ত ছাৰৰ বোলে তেখেতৰ কোনোবা ফেমিলিৰ কোনোবা মানুহ ডেথ হৈছিল ডিউ টু কেঞ্চাৰ তো সেইকাৰণে তেওঁ সেইটোত বহুত বেছি তেওঁ প্ৰিঞ্চ কৰি আছিল যে আৰ্ছেনিক ইমান বেছি লখিমপুৰ যোৰহাট এই বেলটো চবতকৈ ডেঞ্জাৰ বল ইণ্ডিয়াৰ চবতকৈ ৰেড জ'নত চবতকৈ বেছি আৰ্ছেনিক এই ৰিজনটোতে পায় সেইকাৰণে আমাৰ নৰ্থ ইষ্টৰ কেঞ্চাৰ বেছি তো গতিকে তেওঁ সেইটোৰ পৰা ইনস্পায়াৰ হৈ ভাবিলে যে কিবা এটা মানে অলপ কৰিব লাগে আৰু আৰ্ছেনিক ছেপাৰেট কৰাটো বহুত দিগদাৰ আইৰণ ছেপাৰেট কৰিবলৈ যি বালি দিলে কয়লা দিলে সি ছেপাৰেট হৈ যাব কিন্তু আৰ্ছেনিক তাৰ পিছতো পানী চফা হ'লেও আৰ্ছেনিক তলত থাকিবই তো সেইটো মানে আৰু আপোনাৰ তেওঁ সেইটো বহুত হাইষ্ট লেভেলত ছাকচেছ হৈছিল এইটো ৱৰ্ল্ড লেভেলত তেওঁ প্ৰেইজ হৈছিলে তো গতিকে আপুনি সেইটো কাইলৈ এছেটো দিব পাৰে মানে কেনেকৈ আপুনি নেচেচিটি ইজ মাদাৰ অফ ইনভেনশ্যন বুলি যদি কাইলৈ কোনোবাই কয় এইটো আৰু নট নেচেচাৰী যে অকল আমি এডিশ্যনকে লিখি থাকিম আমি সদায় বিজুলী বাতি তাৰ হৈ থাকিলে নহ'ব নহয় এইবোৰ চবেই লিখে আৰু সি মানুহটোৱে মই ইমান মজা নাপায় এনেকুৱা ধৰণৰ আপুনি যদি এক্সাম্পল এটা দিয়ে ইউ উইল গেট ফিল আচ্ছা এইটো মানুহ চিন্তা কৰা মানুহ চিন্তাৰ কিন্তু মানে আপোনাৰ মৌলিক চিন্তাৰ অলপ ভেলু আছে মোৰ কথা বাদ দিয়ক মোৰ কথাৰ ভেলু নাই কিন্তু সেই চিন্তাটোৰ ভেলু আছে এনিৱে তেজপুৰ ইউনিভাৰ্চিটি এইটো দিছেনে কাৰামবেলা জুইচ যোনটো আমি কৰদৈ বুলি কওঁ সেইটোৰ ওপৰত আপুনি তেওঁলোকে কিবা এটা আৰু ব্ৰাইনত আইচ পিগমেণ্টেড ৰাইচৰ লগত এইটো মিক্স কৰি কিবা এটা বনাইছে আপুনি পঢ়ি ল'ব তেনেকৈ এইটো ধৰক গুৱাহাটী ইউনিভাৰ্চিটি এইটো টি প্ৰচেছিং থ্ৰু চেঞ্চৰ টেকনলজি টি যে আমাৰ কাৰণে আমাৰ লোকেল বহুত ইউজ হৈ থাকে ন ইমানবোৰ চাহ বাগান আছে ইমানবোৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ কাৰণে যদি আপুনি টিৰ ওপৰত কিবা এটা ইন'ভেশ্যন কৰিব পাৰে এইটো লিখক টি টেকনলজিৰ ওপৰত কুৱেশ্যনে আহি থাকে ন পৰীক্ষাত টি ছেক্টৰটোৰ ওপৰত প্ৰতিবাৰে এটা কুৱেশ্যন আহিয়ে থাকে এনিৱে ক্লাইমেট চেঞ্জে টিক কেনেকৈ এফেক্ট কৰিলে এই পইণ্টবোৰ আপুনি তেতিয়া লিখিব পাৰিব ন ইউনিভাৰ্চিটি এইটো কাম কৰি আছে ফ্ৰেছ ৱাটাৰ প্লন এইটো আপোনাৰ ধৰক এইটোতো ক'লোৱে মৰাই আপুনি ধৰক হেৰিৰ ওপৰত কাম কৰিছে গ্ৰীণ মেনিয়ৰ এইবোৰ ইউজ কৰি কুচিয়া ফিছৰ ওপৰত কোনোবাই কাম কৰিছে কাইলৈ আপুনি ধৰক এইটো যদি আমাৰ এগ্ৰিকালচাৰ বা কাইলৈ আপুনি মীন পালন তাৰ ওপৰত কুৱেশ্যন যদি আহে আমাৰ তেতিয়া আমি এইখিনি লাভলিহুড ইনক্লুচিভ গ্ৰোথ এইবোৰৰ ওপৰত আমি ফিচাৰীৰ ওপৰত ফিচাৰীটো বহুত এটা টপিকটো আহিব পাৰে কাইলৈ যেনেকৈ আপুনি পাভ গোৱালপাৰা কলেজে কৰি আছে উমপক পাভ মানে পাভ মাছ নাৰ পাতৰ পাভ মাছৰ আৰু এটা কাছ যে তাৰ ওপৰত কেনেকৈ কেপটিভ ব্ৰিডিং তাৰ ওপৰত তেওঁলোকে কাম কৰিছে যেনেকৈ বিনেশ্বৰ ব্ৰহ্ম BBCC ইঞ্জিনিয়াৰিং কলেজখনে তেওঁলোকে বেংক ফিল্টাৰেশ্যন টেকনলজিৰ ওপৰত কাম কৰিছে পানী কালি আপুনি এইটো ফ্লাড ৱাটাৰ হেল্থ বা কাইলৈ এতিয়া আপুনি যোনবোৰ ফ্লাড এৰিয়াত অঞ্চল এটা ড্ৰিংকিং ৱাটাৰ ৰিচোৰ্চ এইবোৰত আপুনি কাইলৈ ইউজ কৰিব পাৰে যেনেকৈ ৱাটাৰ ৱেষ্ট টু ৰিচোৰ্চ কেনেকৈ ইউজ কৰিব পাৰি সেইটোৰ ওপৰতো কুৱেশ্যনছ আহিছে তাৰ ক'ৰবাত যে ফ্লাড মেনেজমেণ্টৰ পৰা কেনেকৈ মানে মিটিগেশ্যনৰ পৰা আমি কেনেকৈ মেনেজমেণ্টলৈ যাব লাগে কণ্ট্ৰলৰ পৰা সেইটো কথা বা ফ্লাডক ৱাটাৰক এজ এ মানে হেৰি ৰিচোৰ্চ ট্ৰান্সপৰ্ট এণ্ড মোৰ মতে ইৰিগেশ্যন কেনেকৈ ইউজ কৰিব পাৰি তাৰ ওপৰত কুৱেশ্যন আহিছে চ' PIQ মই এটা কথা কওঁ 1 মিনিট শুনি লওক যদি আপোনাৰ PIQবোৰৰ ওপৰত ষ্ট্ৰং কামান নাথাকে আপুনি এই বস্তু গম নাপাব ক'ত ইউজ কৰিব লাগে এইবোৰ বান্দৰক মুকুতা দিয়া নিচিনা হ'ব গম পাইছে কথাটো বান্দৰ আপুনি নহয় বান্দৰ ময়ে পাওঁ কিন্তু মানে যদিহে যোনে PIQটোৰ লগত পুৰা ভাল কামান নাথাকে কুৱেশ্যন কেতিয়া আহিছে যদি নাজানে আপুনি আনচাৰটো পালেও ইয়াৰ ইউজে নাজানিব গম পাইছেনে মই এটা কওঁ নহয় বান্দৰক মুকুতা বান্দৰে কি বোলে বান্দৰে বুজিয়ে নাপাব তাৰ ভেলুটো ঠাইক লাগিলে একদম ডায়মণ্ডৰ কহিনুৰ ডাঙৰ ডায়মণ্ডটো দেখি কি বুজিব এই পাথৰ বুলি দলিয়াই দিব কাইণ্ড অফ তেনেকুৱা এইখিনি তেতিয়া বুজি পাব যেতিয়া আপুনি তাৰ আপোনাৰ PIQখিনিৰ ওপৰত বহুত ষ্ট্ৰং কামান থাকে কি কুৱেশ্যন আহিলেহে আপুনি ক্লিন কৰিব পাৰিব আচ্ছা পেডিৰ ওপৰত কুৱেশ্যন আহিছে আপোনাৰ মত আহিব লাগিব পিটিককৈ মানে সেইটো কাৰণে চাওক এইটোত বহুত টাইম দিয়ক মানে আৰু সেইটো কথাই সেই UPSC টপাৰবোৰে কৰি কৰি ৰিটায়াৰ হৈ গ'লগৈ চাগে কৈয়ে আছে কিমান দিনৰ পৰা তো সেইটোত সেইকাৰণে PIQ ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো অলপ
হাৰ্চ হ'ব লাগে পাৰে কথাটো ধৰ হেৰি এইটো যি নহওক সেইটো ইম্পৰ্টেণ্ট আৰু ইম্পৰ্টেণ্ট হয় এইটো পিছত তেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিয়ে বায়'মাছ ষ্ট'ভ ইন'ভেশ্যনৰ ওপৰত কাম কৰিছে কাইলৈ ফিউল LPG এইবোৰ ৰিলেটেড যদি কিবা কিবি আহে এনাৰ্জিৰ ওপৰত কুৱেশ্যন আহি থাকে নাই নেকি এতিয়া কাইলৈ এনাৰ্জি ক্ৰাইচিছৰ ওপৰত ৱেষ্ট এছিয়া ক্ৰাইচিছৰ ওপৰত আপোনাক দি দিব ৱেষ্ট এছিয়া ক্ৰাইচিছ বুলি ক'লে ৱেষ্ট এছিয়া বুলি ক'লে সদায় বেলেগ ৱৰ্ডটো আহে এনাৰ্জি আপুনি তাত ইয়াত ডাইৰেক্ট ইউজ কৰিব পাৰে ৰিনিউৱেবল এনাৰ্জি বায়'মাছ এফিচিয়েঞ্চি GS3 GS5ত ৰিয়েল এনাৰ্জি এইখিনি কাইলৈ আমি ইউজ কৰিব পাৰিম এইটো ষ্ট'ভ এটা আপুনি বনাইছে যোনটো আপোনাৰ কি কৰিব ফিউল এফিচিয়েঞ্চিৰ ওপৰত কাম কৰিব ভালকৈ কৰিছে সেইখিনি পঢ়ি ল'ব আৰু মই ইমান ডিটেইলত যোৱা নাই এগাল আছে ন পঢ়িব তো আৰ্থকুৱেক প্ৰেডিকশ্যন থ্ৰু ডাটা মাইনিং এইটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে কাম কৰিছে আৰ্থকুৱেক প্ৰেডিকশ্যন হ'ব আৰ্থকুৱেক পৰীক্ষাত আহিয়ে থাকে বাবা বাৰ এইটো চাই ল'বা তেনেকৈ এইটো এটা কাম কৰিছে তেজপুৰ ইউনিভাৰ্চিটিয়ে এইটো কাইলৈ হাইজিন চেনিটেশ্যন তাৰ ওপৰত লিখিব পাৰিম যেনেকৈ আপুনি ধৰক ফ্লেছ নকৰোঁ নাই আমি কেতিয়াবা মানুহে গৈ পেলাই ফ্লেছ নকৰে পাব্লিক টয়লেটবোৰত বহুত স্মেল ওলায় এইটো চেঞ্চৰ বেছ এনেকুৱা কৰিছে যাতে কিয় হয় নিজে সেইটো আপোনাৰ ডিঅজেনিং চিষ্টেম এটা বনাইছে যাতে গেছ বেছ চেঞ্চৰে এইটো ইলেক্ট্ৰনিক ন'জ টেকনলজি বুলি এটা টেকনলজি ইউজ কৰিছে চাই যাতে মানে ফ্লেছ নাই হোৱা নাই যদি নাই কৰা তেতিয়া অট'মেটিকলি কৰিব তো কাইলৈ এই পাৰ্টবোৰ আপুনি লিখিব পাৰে চাওক এইটো কাইলৈ এনেকুৱা কাম আপুনি দেখিব 10খন ইউনিভাৰ্চিটি 100খন ইউনিভাৰ্চিটিয়ে কৰি গৈছে কিন্তু সেই কামটো যদি তেজপুৰে কৰিছে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় এইটো এনেকুৱা নহয় বৰ কিবা ডাঙৰ কাম এটা কৰিছে এইবোৰ তেনেকুৱা ঢেৰ পাব এনেকুৱা বস্তু টেকনলজি চাগে মানুহে আহি ঘৰতে লগায় আজিকালি সেইবোৰ আপোনাৰ কিন্তু কথাটো কি সেইটো যেতিয়া আপোনাৰ লোকেল এটাই কৰে লোকেল ইনোভেশ্যন এটাই কৰে নিজৰ মানুহ এটা কৰিলে সেইটো বহুত ইম্পৰ্টেণ্ট হৈ যায় তেজপুৰ ইউনিভাৰ্চিটি গুৱাহাটী IIT ধৰক আপুনি যোৰহাট বা অসমৰ কোনোবা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এইবোৰে কৰিলে আপোনাৰ এনেকুৱা এটা মানে আইডিয়া এটা হ'ব আৰু প্ৰথম কথা এই বস্তুবোৰ কোনো নাভাবে গ্ৰেণ্ডেড 100% মই কৈছোঁ ক'তো আপুনি মেটেল পাইছে নেকি আজিলৈকে বহুত মেটেল ক'ত পাইছে এইবোৰ টপিক কোনো নিদিয়ে এইবোৰ চিন্তাই কৰা নাই কোনো কথা যদি আপুনি চিন্তাটো কৰে আৰু ফাৰ্ষ্টতে কৰে তেতিয়া আৰু লাভ হ'ব আৰু আপুনি মই এইটো একচুৱেলি এইটো এইকাৰণে দিছোঁ ইয়াৰ পৰা আপুনি কিছুমান আপুনিও নিজে কিছুমান আপুনি চিন্তা কৰিব পাৰিব এই এক্সাম্পলকেইটা যে এক্সক্লুচিভ মই নকওঁ সেই এক্সাম্পল আপুনি খালি চিন্তাটো কৰিব পাৰি যে এনেকৈ কৰিব পাৰি যেনেকৈ আপোনাৰ ধৰক অনলাইন আছামিজ ডিকশ্যনেৰী এইটো যোৰহাট ইঞ্জিনিয়াৰিঙে তাৰ ওপৰত কৰি আছে হেণ্ডলুম টেকনলজি যেনেকৈ আপোনাৰ ল' লেভেল টেকনলজিৰ ওপৰত মই অলৰেডি কৈ আহিলোঁ যে মডিফিকেশ্যন অফ ট্ৰেডিশ্যনেল হেণ্ডলুম উইথ ছেমি অট'মেটিক ফেচাৰ্ছ যোনবোৰ আছে তেওঁলোকক অলপ কাম বঢ়াই দিয়া কাম কি বঢ়াই দিলে কেনেকুৱা কাম কমাই দিয়া তেওঁলোকৰ তো সেইটো আপোনাৰ ভাল হ'ব কাইলৈতো শুৱালকুছিৰ লগত আপুনি লিংক কৰি দিব পাৰে কাইলৈ মুগাৰ ওপৰত কিবা আহিলে আপুনি এইটো লিংক কৰি দিব পাৰে কিবা নহয় চলুচন আপুনি এনেই ৰেডিমেড চলুচনকেইটা দি থাকিব অকণমান প্ৰেক্টিকেল চলুচন কেইটামান যোনকেইটা কাম একচুৱেলি হৈ আছে আপুনি দিবও পাৰিব এতিয়া নেচাৰেল ডাই টেকনলজি এইটোৰ ওপৰত চব এইবোৰ টেক্সটাইল হেণ্ডলুমৰ ওপৰত আহিলে দিব পাৰিব পাপেট মেকিং আৰু মেডিকেশ্যনেল এইটো মই যোনটো অলৰেডি কৈ আহিলোঁ মেডিচিনেল নলেজ বাই ৰাভা টাইপৰ এইটো আপোনাৰ জণ্ডিছ আৰু আপোনাৰ ধৰক এইটো ক'লোঁ নহয় ব'ন ফ্ৰেকচাৰ এইবোৰৰ ওপৰত তেওঁলোকে যোনটো মেডিচিন ইউজ কৰে এইবোৰত প্ৰুফ আছে সেইখিনিৰ ওপৰত ষ্টাডি কৰিছে জেএন কলেজে বকুৱে তো গতিকে সেইটো আপুনি নিজেও ইউজ কৰিব পাৰে কাইলৈ তাত দিবও পাৰে যেনে গাৰ্লিক ৰিচাৰ্চ কেঞ্চাৰৰ ওপৰত কি কাম হয় সেইখিনিৰ ওপৰত আৰু আপোনাৰ ধৰক উদ্ধৱ কুমাৰ ভৰালী তেওঁ এজন বহুত ভাল ডাঙৰ লখিমপুৰৰ হয় তেওঁ এজন বহুত অসমৰ নাম থকা উদ্ভাৱক ইনভেণ্টৰ বহুত বেছি তেওঁলোকে 300ৰ ওপৰত তেওঁ মেচিনছ আজিলৈকে আপোনাৰ কি কৰিছে ইনভেণ্ট কৰিছে তো গতিকে তেওঁৰ আপুনি 2-4টা মেচিনৰ নাম ক'ৰবাত ইউজ কৰিব পাৰে বা এজ এ পাৰ্চনাজন মানুহে চিনি পায় আপুনি দিলেও এক্সামিনাৰো খুচ হৈ যাব দিছে বুলি তেওঁ পাৰ্চনেল কণ্ট্ৰভাৰ্চি এটাও আছিলে বাৰু যি নহওক সেইবোৰ যদি বাদ কৰে তেতিয়া আপুনি ইনভেনশ্যনত তেওঁ কাম আছে তেনেকৈ ফেক কাৰেঞ্চি ডিটেকশ্যনত কাইলৈ আমি হেৰি চিকিউৰিটিত আহি থাকে নাই কাউণ্টাৰ ফেক কাৰেঞ্চি এইবোৰতো আহি থাকে GSTত ইণ্টাৰনেল চিকিউৰিটি এইবোৰ আছে আমাৰ ইউজ কৰক গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা লিখক ভাই লোকেল ভকেল ফৰ লোকেল যে গুৱাহাটী ইউনিভাৰ্চিটিও কি কৰিছে ডেভেলপমেণ্ট অফ মানে ফেক কাৰেঞ্চি ভেৰিফিকেশ্যন এণ্ড ডিটেকশ্যনৰ কাৰণে তেওঁলোকে তাত কাম কৰি আছে এইটো মানে মই এইটোতো ক'লোৱেই ইনোভেশ্যনটো পেটেণ্ট ইক'চিষ্টেমৰ কাৰণে 61টা প্ৰজেক্ট হৈছে এইবোৰ আপুনি আৰু ইমান চাই ল'ব ইমান নিজে কিবা এটা লিখিব পৰাকৈ হ'লেই হ'ল এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে কি কাম কৰি আছে তো হিল এৰিয়া এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে এইখিনি কাম হৈ আছে লোকেল ৰিচাৰ্চ বেছ এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে কাম হৈ আছে হেণ্ডলুম মাছৰুম কাল্টিভেশ্যন এইবোৰত আপোনাৰ কি হ'ব এইবোৰ আপুনি চাই ল'ব ধৰক আপুনি SSCP দুবাৰ ওলালে দুবাৰ হেৰিয়ত কাম কৰি আছে লিডাৰ গাৰ্মেণ্টৰ কাৰণে মই অলৰেডি কৈয়ে আহিলোঁ বিশেষকৈ একেটা বস্তু ৰিপিট হৈছে নেকি আপুনি ধৰক আৰু এটা ওপৰত এতিয়া জবৰ টাইমলাইনৰ ওপৰত এটা কুৱেশ্যন আহিছে ন ডিচিমিনেশ্যন অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এইটো এটা আপুনি কাইলৈ ৱে ফৰত লিখিব পাৰে জবৰ টাইমলাইনৰ ওপৰত কুৱেশ্যন আহিছে নে 2016 চনত APSC সেইটো পল পেটাৰ্ণত কুৱেশ্যনটো আহিছিল যে টাইম জোন নৰ্থ ইণ্ডিয়াত মানে আমাৰ নৰ্থ ইষ্টত কিয় টাইম জোন লাগে তেতিয়া কৈছিলে অসমত এইটো কুৱেশ্যন বাৰে আহি থাকে তো এইবোৰত আপুনি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ লিখিব পাৰে ৱে ফৰৱাৰ্ডবোৰ দ্য ডেচিমেশ্যন অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এইটো কোনে কৰিছিল নেশ্যনেল ফিজিকেল লেভেল DST ছাপৰ্টত আপোনাৰ IST গুৱাহাটীত মানে টেলি ক্লকছ ফৰ পাব্লিক ডিচেমিনেশ্যন অফ IST সেইটো কাৰণে কাম কৰিছে আপুনি এইটো এনেই লিখিব পাৰে ৱে ফৰৱাৰ্ডত যদি জানে শব্দটো অকণমান পঢ়ি মেলি থ'লে এই পৰীক্ষাত মিলাব পৰা হয়
তেনেকৈ আপুনি ইনষ্ট্ৰুমেণ্ট চায়েন্স, এইটো IDSC, মই এইটো ক'লোৱে ইনষ্ট্ৰুমেণ্ট ডেভেলপমেণ্ট ছাৰ্ভিচ চেণ্টাৰ, এইটো কটন কলেজত বনাইছে, যোনটো অলৰেডি কুৱেশ্যনৰ এইটো মই কৈ আহিলোঁ যে স্কুলবোৰত ইনষ্ট্ৰুমেণ্ট ইউজ হয়, ল' কষ্ট চাইণ্টিফিক এনভাইৰনমেণ্ট যোনবোৰ ইউজ হয় সেইবোৰ আমি ইয়াত কৰিব লাগে। কেইটামান বস্তু মেবি ৰিপিট হৈ গ'ল, সেইকাৰণে দুটামান বেছি হৈ গ'ল। এনিৱে চেল্ফ এমপ্লয়মেণ্টৰ ট্ৰেইনিং তেওঁলোকে কৰিছে, এণ্টাৰপ্ৰেনাৰশ্বিপ আৰু মাৰ্কেট ছাপৰ্ট কৰিছে। নেশ্যনেল ছায়েন্স ডে আপুনি যোনবোৰ আপোনাৰ প্ৰগ্ৰেম লয়, ৰুৰেল ছায়েন্স আউটৰিচ দেখিছেনে, ৰুৰেল ছায়েন্স আউটৰিচৰ কাৰণে কি কাম কৰিছে সেইখিনিত আপুনি লিখিলে। আৰু তাৰপিছত কি আৰু চিভিল ছ'চাইটি ছায়েন্স, এইটো জনবিজ্ঞানী কাৰণে, এইটো কি কৰিছে, এইটো যোৰহাটৰ। আছাম ছায়েন্স নহয় এইটো আপোনাৰ ৰঙিয়া চৰি, গ্ৰীণ হেৰিটেজ আৰু ছায়েন্স কমিউনিটি, এইটো সমাৰামতে ইয়াৰ ওপৰত কাম কৰি আছে। নেশ্যনেল টেকন'লজি ডে ইন আছাম, এইবোৰ আপুনি ইয়াৰ পৰা আপুনি ক'ৰবাত এটা পইণ্ট পাব, এনেকুৱা নহয় গোটেইখিনিৰ পৰা পাইছোঁ, কেইটামান জাবৰা পইণ্টটো ওলাইছে। যেনেকৈ বায়'চেঞ্চৰ ইন টি ইণ্ডাষ্ট্ৰি, এইটো ওপৰত ভাল হ'ব। মই যেনেকৈ কৈছিলোঁ বাহানা কলেজে এটা টি ইণ্ডাষ্ট্ৰিৰ ওপৰত এটা বায়'চেঞ্চৰ বনাইছে, কি কাৰণে, ফৰ ইম্প্ৰুভিং ট্ৰি কোৱালিটি। চেঞ্চৰটো বনাইছে যাতে টি ইম্প্ৰুভ কৰি, সেইটো আমাৰ লোকেল প্ৰব্লেম দেখিছেনে, লোকেল প্ৰব্লেম নিড লোকেল চলিউশ্যন। কাইলৈ আপুনি লিখিব পাৰে লোকেল প্ৰব্লেম, মডাৰ্ণ ডেজ প্ৰব্লেম নিড মডাৰ্ণ ডেজ চলিউশ্যন যে আহে ন, আপুনি তেনেকৈ লোকেল প্ৰব্লেম নিড লোকেল চলিউশ্যন। লোকেল ইন'ভেটৰ এইটো বস্তু বেছি বুজি পাব ন কথাটো, আপুনি লিখিলে মানুহে শুনি ভাল পায়, আচ্ছা ই বহুত চিন্তা কৰা মানুহ। আৰু আপোনাৰ ধৰক নেনো টেকন'লজি চিলেবাছত নাই নেকি কিবা, GST আছে, চৰি GST নেনো টেকন'লজি আছে, তো তাৰ ওপৰত কেপাচিটি বিল্ডিং, এইটো কি আছে, তেজপুৰ ইউনিভাৰ্চিটি এইটো কেনে কাম কৰি আছে, ৱৰ্কশ্বপ অন নেনো টেকন'লজি। আৰু তাৰপৰা লোকেল এগ্ৰিকালচাৰ ইন'ভেশ্যন দেখিছেনে, যোৰহাটে কাম কৰিছে, ইনষ্টিটিউট অফ টেকন'লজি, যোৰহাট ইনষ্টিটিউট অফ টেকন'লজি JST এইটো কাম কৰিছে, কিহৰ ওপৰত, লোকেল ইন'ভেশ্যন অন এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ। এইবোৰ আপুনি লিখি দিব আৰু বনাই মেলি। যেনেকৈ আপুনি ফুড প্ৰচেছিং আৰু ওমেন চেল্ফ হেল্প, এইটো কৰ্ড বুলি এটা দৰঙৰ চেল্ফ হেল্প গ্ৰুপ আছে, চেল্ফ হেল্প গ্ৰুপ টংলাত ফ্ৰুইট আৰু হেৰিৰ ওপৰত তেওঁলোকে কাম কৰি আছে। কালি চেল্ফ হেল্প গ্ৰুপৰ এক্সাম্পল বিচাৰি ফুৰে নে অসমৰ, এইবোৰ দি দিব, তেতিয়া চেল্ফ হেল্প গ্ৰুপ নাহে ন পৰীক্ষাত, চেল্ফ হেল্প গ্ৰুপ লিখাই আছে তাত, ওমেন এণ্টাৰপ্ৰিনাৰশ্বিপ। তো ট্ৰেডিশ্যনেল পটাৰী, অনুভৱ কলা কেন্দ্ৰ, এইটো যোৰহাটৰ, ই কাম কি কৰি আছে, ট্ৰেডিশ্যনেল মানে পটাৰী টেকন'লজিটোৰ ওপৰত, ট্ৰেডিশ্যনেল পটাৰী টেকন'লজিটো আৰু আপোনাৰ ক্ৰাফ্টমেনশ্বিপৰ ওপৰত অনুভৱ কলা কেন্দ্ৰ, এইটো আপুনি লিখি দিব পাৰে, পটাৰীৰ ওপৰত কুৱেশ্যন আহিব পাৰে এইটো কাইলৈ। বেম্বু প্ৰডাক্ট কালচাৰৰ ওপৰত, আছাম ছায়েন্স ছ'চাইটিত পিছলা ব্ৰাঞ্চ লখিমপুৰে বেম্বু কালচাৰৰ ওপৰত কাম কৰি আছে। ধৰক পূব কামৰূপ কলেজ ছায়েন্স ফৰামে ছায়েন্স টেকনিক ৱৰ্কশ্বপ এটা কণ্ডাক্ট কৰিছে, কাইলৈ আমি লিখিব পাৰোঁ, যেনে ৰেমি ফাইবাৰ কথা মই অলৰেডি কৈ আহিলোঁ। ৰিচাৰ্চ টু ইণ্ডাষ্ট্ৰি ভেলিডেশ্যন, এইটো আমি ক'ব পাৰোঁ, যেনেকৈ আইকাৰ নেশ্যনেল ৰিচাৰ্চ টু ইণ্ডিয়ান জুট ইণ্ডাষ্ট্ৰি, এইখিনিৰ লগত আপোনাৰ লাগি পেলাই কাম কৰিছে। চিৰামিক মেম্বেড ব্লেছ, এইটো বেলতলাত এটা কাম চলি আছে। এইখিনি আপুনি অলপ এইবোৰ চালে, যেনেকৈ ছায়েন্স পপুলাৰাইজেশ্যন, এইটো ক'লোৱেই, ছায়েন্স আউটচিটত কাম, আপুনি ধৰক কাৰ্বি আংলঙত এই স্কুলখনত ক'ব পাৰে, ছায়েন্স ফৰ উইকাৰ ছেকশ্যন দেখিছেনে, লামডিঙত এইটো কাম কৰিছে, ৱৰ্কশ্বপ কণ্ডাক্ট কৰিছে তেওঁলোকে। এইটো আপুনি ইয়াৰ পৰা এক্সাম্পল এটা দুই এটা লৈ লওক, নিজৰ মতে নিজে, ডিজিটেল আউটৰিচ হিল এৰিয়া, সেইটো কাৰণে কাম কৰে। অলপ ফাষ্ট গৈছোঁ কাৰণ এইবোৰ শেষ কৰিব লাগে, আৰু আপুনি নিজে পঢ়ি লওক, PDF টো দি দিম। গ্ৰাছৰুট এষ্ট্ৰনমি মই ক'লোৱেই, তো তাৰ আপোনাৰ প্ৰাগজ্যোতিষ এমটিঅৰ এছ'চিয়েশ্যন দেখিছেনে, ইহঁতি কি কাম কৰিছে, গুৱাহাটীত কণ্ডাক্টেড স্কাই অবজাৰভেশ্যন প্ৰগ্ৰেম, টিয়কত কণ্ডাক্ট কৰিছে। এই কথাবোৰ আপুনি লিখিব পাৰে, যদি কাইলৈ এষ্ট্ৰনমি, স্পেচ, ছায়েন্স এণ্ড টেক পপুলাৰেশ্যন, এই কথাবোৰ আহিলে আমি এনেকৈ ধৰণে নিড বেছ এণ্টাৰপ্ৰেনাৰশ্বিপ, মই এইটো কথা ক'লোৱে, নিড বেছ, লোকেল বেছ, এই শব্দবোৰ আমি ব্যৱহাৰ কৰিলে ভাল লাগে। নিড বেছ, য'ত দৰকাৰ আছে, মানে এণ্টাৰপ্ৰেনাৰশ্বিপ য'ত প্ৰয়োজন আছে, এনেই নজনাকৈ আপুনি অকল, ধৰি লওক এতিয়া আপুনি এণ্টাৰপ্ৰেনাৰ মানে কি, আপুনি অকল খাদ্য বিলোৱা আপুনি এপ এটা বনাইছে, বস্তু বিলোৱা ভিডিঅ' বনাইছে, সেইটো নিডেই নাই অলৰেডি আছে, সেইটো এণ্টাৰপ্ৰেনাৰশ্বিপ কাম কৰিব। কাইলৈ যদি মই ফ্লিপকাৰ্টৰ নিচিনা এপ এটা বনাওঁ, মানুহ কি লাভ হ'ব তাত, ফুড ডেলিভাৰী এপ এটা বনাওঁ, সেইটো এণ্টাৰপ্ৰেনাৰশ্বিপ নহ'লতো। এণ্টাৰপ্ৰেনাৰশ্বিপৰ এইবোৰ মই এতিয়া নাযাওঁ, এইবোৰ বেলেগত যাব, কিন্তু তেনেকুৱা ধৰণে আপুনি এক্সাম্পল এইবোৰ নিদিব, এনেকুৱা ধৰণৰ এক্সাম্পল দিব যে প্ৰব্লেম আইডেণ্টিফিকেশ্যন এণ্ড ছাৰ্ভে এৱাৰনেছ কেম্প, দেখিছেনে, প্ৰব্লেম কি আছে, তাৰপিছত ছাৰ্ভে কৰিছে, কাম হওক নহওক চেষ্টাটো কৰিছোঁ। নিড বেছ টেকন'লজি, এইকেইটাৰ ওপৰত আপুনি দিব, বেম্বো কাপ ল' কষ্ট চাৰ্ভিং। তো এনেকৈ গোটেই টোটেল যদি মই যাওঁ, এনেকৈ গোটেইবোৰ কৈ নাথাকোঁ, মই PDF টো দি দিম, আপুনি চাই ল'ব। ইয়াত টোটেল 148টা আছে। এইটো কিহৰ ওপৰত আছিলে, এইটো অন ছায়েন্স এণ্ড টেকন'লজি, GS 5 নহয়, বাকীকেইটাতো টাইপ ইউজ হ'ব। ইয়াত বায়'টেকন'লজি, বায়'ডাইভাৰ্চিটি, এইবোৰ বেলেগ বেলেগ টপিকত ইউজ হ'ব। মই বাকী টপিকবোৰৰ কাৰণেও মই ট্ৰাই কৰিম, আৰু তাৰ কাৰণে মই আপোনাক ধৰক এইটো দি দিছোঁ, 1 মিনিট, ইয়াত যদি মই দিওঁ, এইটোৱে টোটেল এইকেইটাত 148টা হ'ব, ঠিক আছে, 148টা হ'ব। বাকী এপটো আপুনি মোৰ ইয়াত ডাউনলোড কৰিব পাৰে,
এপটো ডাউনলোড কৰিব এইটো আৰু আমাৰ যোনটো ইণ্টিগ্ৰেটেড মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো সেইটো চলি আছে এইটোৰ কাৰণে এতিয়া এডভাৰটাইজ দিলোঁ এপটো ডাউনলোড কৰিলে এইটো গম পাব আৰু মেইনছৰ এখন এছে মই লিখিম বুলি যোনটো কৈছিলোঁ তেওঁলোকে মই এছেখনো আজি দি দিম বহুতৰ এইটো কনফিউজন হৈছে গুগল ফৰ্মটোত বহুত মানুহে ফিল আপ কৰিলে কিন্তু তেওঁলোকক এছেখন মই দি ক'ত ডাউনলোড কৰিব পৰা হ'ব কি কৰিব পৰা হ'ব সেই পাৰ্টটো মই কোৱা নাই এছেখন দিব মই ধুনীয়াকৈ আপোনাক মই ইভালুৱেট কৰিম অভাৰ ফোন 1-to-1 টক কৰি পেলাই খালি মেইনছ লিখি দিব লাগিব তেতিয়া এনেই চব মানে পিছত কৰি দিম কেতিয়াবা কিন্তু এতিয়া মেইনছ লিখা মানুহকেইটা টপ প্ৰায়ৰিটি মানে নোৱাৰি কাৰণ মেইনছ লিখা অলৰেডি মোৰ পেইডতে বহুত ষ্টুডেণ্ট আছে তো গতিকে তাত মই নোৱাৰিলে পিছত এনে আপুনিয়ে গালি পাৰিব ফৰ্ম ফিল আপ কৰাই পেলাই মোক লিখিব নিদিলে ওৱান্স কমিট কৰি দিলে মানুহে তলত গালি পাৰি থাকে যি নহওক এইটো আপুনি এপটো মোৰ ডাউনলোড কৰিব এপত বাকী ডিটেইল পাব এনেকুৱা ধৰণে কৰক মই এটা জাষ্ট ৱে এটা দেখুৱাইছোঁ এইটো একদম এনেকুৱা নহয় এক্সক্লুচিভ আপুনি তাত আৰু মাষ্টাৰ কৰক মানে আৰু অলপ আৰু মই গোটেই পেপাৰবোৰৰ কাৰণে মই ট্ৰাই কৰিম এইটো এটা চায়েন্স এণ্ড টেকতে দেখুৱাইছোঁ কালচাৰ ছ'চাইটি মানে আৰু বাকী য'ত য'ত ফিট হয় মানে তো যোনটো লোকেলাইজ পাৰ্চন এছে এথিক্স জিএছ পাইপটো মই ক'লোৱেই তো সেইকেইটাত মই চেষ্টা কৰিম তো বাকী ফ'ল' দ্য ৰাইট এটেম্পট টেলিগ্ৰাম চেনেলটো হোৱাটছএপ গ্ৰুপটো এইবোৰ আপুনি ফ'ল' কৰিব আৰু যি নহওক এতিয়া মই হেৰি কওঁ আৰু এইটো মোৰ কৰ্চটো প্ৰমোশ্যন হ'লে মই এনেকৈয়ে পঢ়াই আছোঁ ঠিক আছে তো থেংক ইউ অল ইয়াতে আজি মই তেতিয়াহ'লে ভিডিঅ'টো এণ্ড কৰিছোঁ